হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, সুন্দৰ দিন, সুন্দৰ বতৰ ঈশ্বৰে আমাক সদায় দিন দিয়াৰ নিচিনাকৈ আজিও দি আছে। তাৰ কাৰণে সেই জীৱিত ঈশ্বৰক সদা সৰ্বদাই ধন্যবাদ হওক। আহক আজিৰ দিনটোত আমি আৰম্ভণি এটা ঈশ্বৰৰ বাক্যৰে কৰোঁ হওক। আজিৰ আৰম্ভণি যাতে মংগল হয়, শুভ হয়, তাৰ কাৰণে ঈশ্বৰৰ বাক্য আমি লৈছোঁ জোহনে লিখা শুভবাৰ্তা 14 অধ্যায়ৰ 27 পদ। তাত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ। জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক আৰু ভয়াতুৰো নহওক। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে যীশুৱে তেওঁৰ শিষ্যবিলাকক কৈ আছিলে যে জগতে যেনেকৈ শান্তি দিয়ে তেনেকৈ তেওঁ নিদিয়ে। তেওঁ কোনে? ঈশ্বৰে, যীশুখ্ৰীষ্টই। জগতৰ শান্তিবিলাক কেনেকুৱা? জগতৰ শান্তিবিলাক খন্তেকীয়া হয়, চিৰকাললৈকে নহয়। আমি জগতত থকা কেইদিন আমি অলপ শান্তি, অলপ বেজাৰ, অকণমান শাস্তি আৰু অকণমান আনন্দ, অকণমান তাৰণা আৰু অকণমান সুখ, এনেকুৱা। কিন্তু ঈশ্বৰে দিয়া শান্তিটো কেনেকুৱা? চিৰকাললৈকে, যিটো কেতিয়াও শেষ নহয়। আমেন। যিটো শেষ বোলা শব্দটোৱে নাই, ঈশ্বৰৰ যিটো শান্তি হয়। সেইকাৰণে যীশুখ্ৰীষ্টই কৈ আছে ইয়াতে, মই তোমালোকলৈ শান্তি এৰি যাওঁ। তেওঁ যেতিয়া তেওঁবিলাকক যিটো শান্তি এৰি যাওঁ বুলি কৈ আছে, প্ৰিয় বিশ্বাসীসকল, তেওঁ শিষ্যবিলাকক ইমানে মৰম কৰিছিলে। সেইকাৰণে তেওঁ আমাৰ কাৰণে যিটো সহায়কৰ্তা এটা পঠাই দিম তেওঁ কৈছিলে। আৰু সেই সহায়কৰ্তা পবিত্ৰ আত্মা আজি আমাৰ লগত আছে। আৰু এই ঈশ্বৰৰ কথাবিলাক আৰু যীশুখ্ৰীষ্টৰ এই শিক্ষাবিলাক তেওঁ আমাৰ কাৰণে সোঁৱৰাব বুলি কৈ আছে। আজি সেই পবিত্ৰ আত্মা যদি আমাৰ হৃদয়ত আছে, সেই পবিত্ৰ আত্মাৰ উপস্থিতি যদি আমাৰ হৃদয়ত আছে, তেনেহ'লে এইটোৱে আমাক শান্তি দিব। হালেলুয়া। এইটোৱে আমাক শান্তি দিব। আৰু তেওঁৱে জগতৰ সকলো মন্দৰ পৰা আমাক পৃথকে ৰাখিব। পবিত্ৰ আত্মাই আমাক পৃথক কৰি ৰাখিব। তেওঁৱে ক'ব যে ঈশ্বৰে এইবিলাক সাংসাৰিক বেয়া পায়, বা তেওঁ আমাক বাচি বাচি চলিবৰ কাৰণে সহায় কৰিব। সেই পবিত্ৰ আত্মাই, সেই সহায়কৰ্তাই তেওঁৱে আমাক ঈশ্বৰৰ লগত থাকিবৰ কাৰণে সহায় কৰিব আৰু শান্তিত থাকিবলৈ সহায় কৰিব। প্ৰিয় বিশ্বাসীসকল, সেইকাৰণে ঈশ্বৰে দিয়া যিটো শান্তি, সেইটো পবিত্ৰ আত্মা, তেওঁ সহায়কৰ্তাও হয় আৰু আমাৰ কাৰণে তেওঁ শান্তিও হয়। কিয়নো তেওঁ যদি লগত থাকে আমি একো চিন্তা কৰিব নালাগে, তেওঁৱে আমাক সহায় কৰিব। আৰু কৈছে জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। প্ৰিয় বিশ্বাসীসকল, জগতে কেনেকৈ দিয়ে? আজি আপোনাক ভাল পাব, কালি বেয়া পাব। আজি আপুনি তেওঁৰ লগত ভাল হৈ আছে, সেইকাৰণে আপোনাক আজি তেওঁ চাব। কালি কাজিয়া লাগিব, কিন্তু আপোনাক কালি নাচাব। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰে কিন্তু তেনেকৈ নহয়। ঈশ্বৰ কেনেকুৱা হয়? ধাৰ্মিকবিলাককো যেনেকৈ চায়, ঠিক তেনেকৈ অধাৰ্মিকবিলাককো ঈশ্বৰ তেনেকৈ মৰম কৰে। সেইকাৰণে জগতে যেনেকৈ দিয়ে, জগতৰ আনন্দবিলাক কেনেকুৱা আমি নিজে গম পাওঁ। প্ৰিয় বিশ্বাসীসকল, আমি যেতিয়া খ্ৰীষ্টত থাকি আমি লাহেকৈ যেতিয়া সাংসাৰিকত লিপ্ত হ'বলৈ যদি পাওঁ, তেনেহ'লে আমি গম পাওঁ যে আমি খ্ৰীষ্টৰ হয়, আমি জাগতিকবিলাকৰ নহয়। আমি নিজকে সিহঁতৰ লগত মিলাব নোৱাৰোঁ যেতিয়া সেই শান্তি আমাৰ লগত থাকে। জগতৰ শান্তি আৰু ঈশ্বৰে দিয়া শান্তি একেবাৰে নিমিলে, পৃথক। সেইকাৰণে জগতৰ ৰংগৰংবিলাক হৈছে আহল বহল ৰাস্তাত, আহল বহল পথত যোৱা কৰিব পৰা আনন্দ, খন্তেক সময় আনন্দ, ৰংগৰস কৰি মতলীয়া হয়, নাচি বাগি তেওঁবিলাকে বেবিচাৰত লিপ্ত হয়।
কিন্তু শেষৰ সময়ত তেওঁলোকৰ মৃত্যুত পৰিণত হয়। প্ৰভু যীশুৱে কি ক'ল, কিন্তু ঈশ্বৰৰ যিটো শান্তি, ঈশ্বৰৰ যিটো আনন্দ, সেইটো চিৰকলীয়া হয়। আৰু যিজনে যীশুখ্ৰীষ্টক পাইছে তেওঁৰ অন্তৰত শান্তি আছে, কিয়নো তেওঁ যিটো সহায়কৰ্তা আমাৰ কাৰণে পঠাইছে তেওঁৱে আমাক শান্তি দিব। আৰু বাক্যই কৈ আছে যে তোমালোকৰ হৃদয় ব্যাকুল নহওক আৰু ভয়াতুৰো নহওক বুলি কৈছে। আমি নানা ধৰণৰ সমস্যাৰ কথা শুনিব পাওঁ, বিপদৰ কথা শুনিবলৈ পাওঁ, সকলো দেশবিলাকত যুদ্ধ বিগ্ৰহ বিবাদ ঈৰ্ষা এইবিলাক আমি পাওঁ, কিন্তু এইবিলাক সকলো শুনি পেলাই আমাৰ হৃদয়টো ব্যাকুল হ'ব নালাগে। কিছুমানে আপোনাক ঠাট্টা কৰিব, নিন্দা কৰিব, কিন্তু খ্ৰীষ্ট যে আমাৰ ভিতৰত আছে এইটোৱে লৈ আমি সাহস হ'ব লাগে, শান্তি হ'ব লাগে। কিয়নো খ্ৰীষ্টই যেনেকৈ শাস্তি ল'লে, আমাৰ শাস্তিবিলাক তেওঁ ল'লে, আমাৰ কোপবিলাক তেওঁ খালে, আমাৰ পাপবিলাক তেওঁ ল'লে, কিন্তু 3 দিনত তেওঁ জীয়াই উঠিলে আৰু পিতৃৰ সোঁফালে তেওঁ বহি আছে, শান্তিত বহি আছে। সেইকাৰণে তেওঁ যেনেকৈ শান্তি লৈছে, পিতৃয়ে যেনেকৈ তেওঁক শান্তিত ৰাখিছে, ঠিক তেনেকৈ যীশুখ্ৰীষ্টক যদি আমি লৈছোঁ, শান্তি আজি আমাৰো আছে। সেই শান্তি আজি যীশুখ্ৰীষ্টক বিশ্বাস কৰাবিলাকৰো লগত আছে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে আমি জগতৰ শান্তিটো বিচাৰিব নালাগে। আজি নাই, কিন্তু কালি আমাক ঈশ্বৰে দিব। আমি জগতত আমাৰ একো নাথাকিব পাৰে, কিন্তু সেই জীৱিত ঈশ্বৰ আমাৰ লগত আছে, যাৰ পৰা এই সকলো শান্তি উৎপন্ন হয়, যিজনে এই সকলো বস্তুবিলাকৰ ভাণ্ডাৰ হয়, তেওঁৱে হয় ভঁৰাল। সেই ভঁৰাল জনাই আমাৰ লগত আছে, সেই সৃষ্টিকৰ্তা ঈশ্বৰে আমাৰ লগত আছে। সেইকাৰণে আমি একো চিন্তা কৰিব নালাগে, আমাৰ হৃদয় ব্যাকুল হ'ব নালাগে। কেৱল এইটোতে আমি আনন্দ হ'ব লাগে যে তেওঁ আমাৰ ঈশ্বৰ হয়, আমি তেওঁৰ সন্তান হয়, আৰু তেওঁ আমাক সকলো স্বৰ্গীয় ঠাইবিলাকত অধিকাৰ দিছে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এটাই কৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি যে সত্য ঈশ্বৰ, তুমি যে চিৰকলীয়া ঈশ্বৰ, তোমাৰ শান্তি যে আমাৰ লগত তাতে দিছা প্ৰভু, আমাৰ আত্মাৰ ভিতৰত যে দিছা প্ৰভু। ধন্যবাদ দিওঁ তোমাক, যিটো সহায়কৰ্তা আমাৰ কাৰণে পঠালা। আমাৰ হৃদয়বিলাক যাতে প্ৰভু শক্তিবন্ত হৈ থাকে, আনন্দ হৈ থাকে, ব্যাকুল যাতে কোনো মতেও নহয় প্ৰভু। তুমি এনেকুৱা কাৰ্য কৰিবা প্ৰভু। তোমাৰ আগত নিবেদন কৰোঁ প্ৰভু, আমাক জগতৰ আনন্দ নালাগে, কিন্তু তোমাৰ লগত থকা আনন্দ লাগে, তোমাৰ লগত থকা শান্তিটো আমাক লাগে প্ৰভু। ধন্যবাদ দিওঁ তুমি যে আমাক সকলোকে ভৰপূৰ কৰি দিয়াৰ কাৰণে। ধন্যবাদ প্ৰভু। এই সকলো যাচনা ত্ৰাণকৰ্তা জীৱিত নাচৰতীয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন, প্ৰেইজ দ্য লৰ্ড।